আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম BA BSc BCom সেকেন্ড সেমিস্টাৰৰ AEC ইংলিছ কমিউনিকেশনৰ মোস্ট কমন কোশ্চেন এণ্ড আনসাৰ সেশনাল বা ইন্টাৰনেল এক্সামিনেশনৰ কাৰণে তো আশা তোমালোকৰ কমন কোশ্চেনখিনি চাই লোৱা FYUGP BA BC BCom second semester subject AEC ability enhancement course English communication sessional by internal assessment examination 2026 common question and answer তো এইটো আছিল BA BC BCom যিসকল ছাত্ৰ-ছাত্ৰী সেকেন্ড সেমিষ্টাৰ পঢ়ি আছে তেওঁলোকৰ যেটো সাবজেক্ট AEC যিখন ইংলিছ কমিউনিকেশন যেটো সাবজেক্ট আছে এই সাবজেক্ট তোমালোকৰ সেশনাল বা ইন্টাৰনেল অ্যাসেসমেন্ট এক্সামিনেশন 2026 ৰ কমন কোশ্চেন এণ্ড আনসাৰ আৰু এই পেপাৰৰ তোমালোকৰ ফুল মার্কস দিব লাগিব সেশনাল বা ইন্টাৰনেল এক্সাম তোমালোকৰ 40 মার্কসৰ এক্সাম দিব লাগিব আৰু টাইমটো কিমান থাকিব 1.30 আৱাৰ্স তো তোমালোকৰ 1.5 ঘণ্টা টাইম থাকিব আৰু 40 মার্কসৰ হে এক্সাম দিব লাগিব সেশনাল বা ইন্টাৰনেল এক্সাম তো আশা তোমালোকৰ কমন কোশ্চেনখিনি চাই লোৱা তো তোমালোকৰ এক নম্বৰত কেনে থাকিব তো কোশ্চেন নম্বৰ 1 answer any 5 of the following 1 into 5 equal 5 তো তোমালোকৰ এক নম্বৰত থাকিব 1 মার্কসৰ 5টা প্ৰশ্ন তোমালোকে লিখিবলৈ আহিব যেহেতু তোমালোকে বহু কেইটা প্ৰশ্ন দিয়া থাকিব তাৰ ভিতৰত যিকোনো 5খন প্ৰশ্ন তোমালোকে লিখিব লাগে তো তোমালোকে এক নম্বৰৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট কোনখিনি হয় হেখিনি চোৱা তো এক নম্বৰৰ কাৰণে কিবা এই নম্বৰটো যে হোৱাট ইজ কমিউনিকেশন ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় প্ৰশ্নটো তো এই প্ৰশ্ন যেহেতু তোমালোকৰ আহি থাকে তো তোমালোকে এইটো শিকিবা তো যোৱা বৰ্গ যেহেতু আহি গৈছে তো তোমালোকৰ কাৰণে কোনটো মোস্ট ইম্পৰ্টেন্ট আছে ইয়াৰ আনসাৰটো কি হ'ব the act of giving receiving and sharing information in known as communication এইটো আছিল কি what is communication তাৰপিছত বি নম্বৰটো আছে how old is the process of communication এর উত্তৰটো কি হ'ব যে communication is as old as human civilization তাৰপিছত তোমালোকৰ শিকিবা যে সি নম্বৰটো দি আছে যে next শিকিবা important who is the writer of the essay on saying place তো এই প্ৰশ্নটো তোমালোকৰ 3rd নম্বৰ ইউনিটৰ পৰা দিয়া হৈছে তো তোমালোকে এইটো ইম্পৰ্টেন্ট আছে এইটো শিকিবা তাৰপিছত তোমালোকৰ ডি নম্বৰটো দিয়া আছে যে reading is an process তো ইয়াৰ উত্তৰটো কি হ'ব তো ইয়াৰ অপশন ইনকোডিং দিয়া আছে আৰু ডিকোডিং এর আনসারটো হ'ব যে তোমালোকৰ ডিকোডিং তাৰপিছত তোমালোকে ই নম্বৰটো দিয়া আছে হোৱাট ইজ বেৰিয়াৰ কমিউনিকেশন তো হোৱাট ইজ বেৰিয়াৰ এইটো শিকি লবা তো এইটো তোমালোকৰ যেহেতু আনসারটো দিয়া আছে তো আনসারটো ক'বলৈ গ'লে যেহেতু ভিডিওত বেছি দীঘল হ'ব তাৰ কাৰণে তোমালোকে স্ক্ৰিনত দিয়া আছে তোমালোকে চাই লবা তাৰপিছত তোমালোকৰ এফ নম্বৰ প্ৰশ্ন দিয়া আছে হোৱাট ডাজ ডিকোডিং মেন ইন কমিউনিকেশন তো এইটো আনসারটো তোমালোকে চাই লবা তাৰপিছত জি নম্বৰটো দিয়া আছে যে ইজ দা মেথড ইউজ to transmit the message আৰু আনসারটো কি হ'ব চ্যানেল তাৰপিছত তোমালোকৰ এইচ নম্বৰটো প্ৰশ্ন নেক্সট ইম্পৰ্টেন্ট দি আছে প্লিজ গিভ মি এড্ৰেছ এণ্ড বাদি তাৰ উত্তৰটো কি হ'ব এণ্ড তাৰপিছত তোমালোকৰ আই নম্বৰটো দি আছে ভাৰ্বেল কমিউনিকেশন ইজ দ্য ইউজ অফ সাউন্ড এণ্ড ওয়ার্ডস টু এক্সপ্ৰেছ yourself in compassing both speaking and writing language এইটো ইম্পৰ্টেন্ট আছে তো এইবিলাক প্ৰশ্ন তোমালোকৰ কিন্তু 1 মার্কসৰ কাৰণে ইম্পৰ্টেন্ট আছে তাৰপিছত তোমালোকৰ যে নম্বৰ দিয়া আছে কমিউনিকেশন ইজ এ ওয়ে প্ৰসেস এৰ অপশন দুটা দিয়া আছে 1 বা 2 তেটো কি হ'ব তোমালোকৰ 2 হ'ব তাৰপিছত কে নম্বৰটো আছে রাইটিং এ লেটাৰ ইজ এ কাইন্ড অফ নন ভাৰ্বেল কমিউনিকেশন ট্ৰু অর ফলস এই প্ৰশ্নটো 2025 ত সেশনাল বা ইন্টাৰনেল এক্সামত আহি গৈছে তোমালোকৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট আছে তোমালোকৰ কাৰণে কি বেৰ আনসাৰটো কি হ'ব ফলস তাৰপিছত এইচ নম্বৰটো দিয়া আছে হোৱাট ইজ ফিনোলজি এম নম্বৰটো হ'ল যে হোৱাট ইজ ইফেক্টিভ কমিউনিকেশন তাৰপিছত এন নম্বৰটো দিয়া আছে ডিফাইন কমিউনিকেশন তাৰপিছত নেক্সট ইম্পৰ্টেন্ট প্ৰশ্ন হ'ল যে হোৱাট ডু ইউ মিন বাই ষ্টেৰেজ তাৰপিছত তোমালোকৰ পি নম্বৰটো দিয়া আছে যে who lets the lottery in the short story the lottery তাৰপিছত তোমালোকৰ কিউ নম্বৰ দিছে হোৱাট ইজ ইন্টোনেশন আর নম্বৰটো দিছে লিসেনিং এণ্ড এসেনশিয়াল ফৰ এন ইফেক্টিভ কমিউনিকেশন ট্ৰু অর ফলস তাৰপিছত তোমালোকৰ এছ নম্বৰটো দিছে হোৱাট ইজ সিলেবল তো এই কেইটা আছিল তোমালোকৰ 1 মার্কসৰ কাৰণে তো তোমালোকে 1 নম্বৰৰ কাৰণে তোমালোকে এইবিলাক শিকিবা তো যেইবিলাক মই দিছো তো 1 মার্কসৰ কাৰণে এইখিনি শিকিলে তোমালোকক হৈ যাব ইয়াৰ পৰা ডাইৰেক্টলি তোমালোকৰ কমন পাই যাবা এতিয়া তোমালোকৰ 2 নম্বৰ কেন্দ্ৰৰ প্ৰশ্ন থাকিব তো 2 নম্বৰ থাকিব যে কোশ্চেন নম্বৰ 2 থাকিব যে আনসাৰ এনি 5 অফ ফলোইং টু
2 into 5 equal 10 তো তোমালোকৰ 2 নম্বৰত থাকিব 2 মাৰ্কছৰ প্ৰশ্ন 5খন প্ৰশ্ন লিখিবলৈ আহিব টোটাল 10 মাৰ্কছৰ তো তোমালোকৰ যেহেতু অপচন বহু কেইটা থাকিব তাৰ ভিতৰত যিকোনো তোমালোকৰ 5টা প্ৰশ্ন লিখিব লাগে তো 2 নম্বৰৰ কাৰণে তোমালোকৰ কোনখিনি ইম্পৰ্টেন্ট আছে কিনো চোৱা তো এ নম্বৰটো দি আছে নেম এনি টু মডাৰ্ন ফৰ্মছ অফ কমিউনিকেশ্যন তো তোমালোকৰ দুটা নাম লিখিবলৈ কৈছে মডাৰ্ন ফৰ্মছ অফ কমিউনিকেশ্যনৰ তাৰপিছত তোমালোকৰ বি নম্বৰটো দি আছে হোৱাট আৰ দ্য ভেৰিয়াছ টাইপছ অফ কমিউনিকেশ্যন তাৰপিছত চি নম্বৰটো কিবা হোৱাট ইজ ভাৰ্বেল কমিউনিকেশ্যন নেক্সটত কিবা ৰাইট some example of non-verbal communication next important আছে what is close reading তাৰপিছত কিবা যে what are the visual communication জি নম্বৰটো দি আছে what are the two types of intonation patterns তাৰপিছত তোমালোকৰ এছ নম্বৰটো আছে what is listening তাৰপিছত তোমালোকৰ আই নম্বৰটো শিকি ল'বা জে নম্বৰটো দিয়া আছে আৰু কে নম্বৰটো যে হল যে হোৱাট ইজ স্পিকিং স্কিল এল নম্বৰ আৰু এম নম্বৰটো হল যে হোৱাট ডিড দ্য চিলড্ৰেন টেল এবাউট আফটাৰ assembling for the lottery তাৰপিছত তোমালোকৰ এন নম্বৰটো আৰু হেকৰটো হল তোমালোকৰ ও নম্বৰটো হোৱাট ইজ ইফেক্টিভ লিসেনিং তো তোমালোকৰ এই 9খন প্ৰশ্ন তোমালোকৰ দিয়া হৈছে 2 মাৰ্কছৰ কাৰণে তো 2 মাৰ্কছৰ কাৰণে তোমালোকে এইবিলাক শিকিলে তোমালোক হৈ যাব ইয়াৰ পৰা ডাইৰেক্টলি তোমালোকে সেশনাল বা যেটো ইন্টাৰনেল এক্সাম দিবা তো এই এক্সামছত তোমালোকে ইয়াৰ পৰা ডাইৰেক্ট কমন পাই যাব 2026 বৰ্ষৰ যেটো সেশনাল বা ইন্টাৰনেল এক্সাম দিবা সেকেন্ড সেমিষ্টাৰৰ এইছে ইংলিশ কমিউনিকেশ্যন সাবজেক্টত তো এতিয়া তোমালোকে 3 নম্বৰৰ প্ৰশ্ন কেনেদৰে থাকিব 3 নম্বৰত থাকিব যে কোৱেশ্চন নম্বৰ 3 লিখিবলৈ পাবা এনসাৰ এনি 3 অফ ফলোইং তো তোমালোকৰ 5 নম্বৰ প্ৰশ্ন থাকিব 5 into 3 equal 15 তো তোমালোকৰ 3 নম্বৰ প্ৰশ্ন তোমালোকৰ 5 মাৰ্কছৰ থাকিব তো 5 মাৰ্কছৰ প্ৰশ্ন তোমালোকৰ তিনিটা লিখিবলৈ আহিব টোটাল 15 মাৰ্কছৰ তো তোমালোকৰ যে 5 মাৰ্কছৰ কাৰণে তোমালোকৰ ইম্পৰ্টেন্ট কোনখিনি হয় সেইখিনি চোৱা তো 5 মাৰ্কছৰ কাৰণে এ নম্বৰটো দি আছে হোৱাট আৰ দা ফাংচন অফ নন ভাৰ্বেল কমিউনিকেশ্যন এইটো ইম্পৰ্টেন্ট আছে 5 মাৰ্কছৰ কাৰণে বি নম্বৰটো দি আছে এনালাইসিস কার্ল সেগেন এজ এ গ্ৰোইং আপ উইথ সায়েন্স ফিকশন এইটো কিবা তাৰপিছত তোমালোকৰ নেক্সট সি নম্বৰটো আছে হোৱাট আৰ দ্য ভেৰিয়াছ এডভান্টেজ অফ ৰাইটিং কমিউনিকেশ্যন তাৰপিছত ডি নম্বৰটো আছে ডিসকাস দ্য ডিফাৰেন্ট টাইপছ অফ কমিউনিকেশ্যন স্কিলছ ই নম্বৰটো আছে হোৱাট আৰ দ্য ডিফাৰেন্ট টাইপছ of communication channels give example আৰু দি আছে তোমালোকৰ এফ নম্বৰ what are the various types of verbal communication discuss what are the context of speaking discuss এইচ নম্বৰটো হেকৰ প্ৰশ্নটো হল 5 নম্বৰৰ হেকৰ প্ৰশ্নটো what is listening discuss the types of listening তো তোমালোকৰ 5 মাৰ্কছৰ কাৰণে তোমালোকৰ 7খন প্ৰশ্ন দিয়া হৈছে তো তোমালোকে 5 মাৰ্কছৰ কাৰণে এই 7খন প্ৰশ্ন শিকিলে তোমালোক হৈ যাব তোমালোকে ইয়াৰ পৰা ডাইৰেক্টলি কমন পাবা তো তাৰ পিছত আহাত তোমালোকৰ 10 মাৰ্কৰ প্ৰশ্ন থাকিব তো তোমালোকৰ 4 নম্বৰ প্ৰশ্ন তোমালোকৰ থাকিব যে আনসাৰ এনি ওয়ান অফ দা ফলোইং তো 10 into 1 equal 10 তো তোমালোকৰ 4 নম্বৰ প্ৰশ্ন থাকিব তোমালোকৰ 10 মাৰ্কছৰ তো 10 মাৰ্কছৰ প্ৰশ্ন এটা লিখিবলৈ আহিব তো তোমালোকৰ যে 10 মাৰ্কছৰ কাৰণে কোনখিনি ইম্পৰ্টেন্ট আছে সেইখিনি চোৱা তো 10 মাৰ্কছৰ কাৰণে কিবা এ নম্বৰটো দি আছে ডিসকাস ভাৰ্বেল এণ্ড নন-ভাৰ্বেল কমিউনিকেশ্যন বি নম্বৰটো দি আছে গিভ এ ব্ৰাইফ সামাৰি অফ দা এছে one saying place তাৰপিছত সি নম্বৰটো দি আছে ডিসকাস এণ্ড ডিটেইল দা ডিফাৰেন্স বিটুইন হিয়াৰিং এণ্ড লিসেনিং নেক্সট ইম্পৰ্টেন্ট প্ৰশ্ন নম্বৰ তোমালোকৰ ডি হোৱাট ইজ লিসেনিং হোৱাট আৰ ইটস টু মেইন টাইপস আৰু তোমালোকৰ হেকৰ প্ৰশ্নটো হ'ল যে ৰাইট সাম অন the effective communication skill তো তোমালোকৰ 10 মাৰ্কছৰ কাৰণে তোমালোকৰ 5খন প্ৰশ্ন দিয়া হৈছে তো 5টাই প্ৰশ্ন তোমালোকৰ ইম্পৰ্টেন্ট আছে এই 5খন শিকি যাবা ইয়াৰ পৰা তোমালোকে ডাইৰেক্টলি কমন পাই যাবা যেহেতু তোমালোকৰ সেকেন্ড সেমিষ্টাৰৰ এইচি ইংলিশ কমিউনিকেশ্যন সাবজেক্টৰ 40 মাৰ্কছৰ হ'ব আৰু 40 মাৰ্কছৰ তোমালোকৰ 1 মাৰ্কছৰ থাকিব 5টা প্ৰশ্ন আৰু তোমালোকৰ থাকিব 2 মাৰ্কছৰ থাকিব 5খন প্ৰশ্ন তোমালোকৰ 10 মাৰ্কছ আৰু তোমালোকৰ 5 মাৰ্কছ থাকিব তো 5 মাৰ্কছ তিনিটা লিখিবলৈ আহিব টোটাল 15 মাৰ্কছ আৰু তোমালোকৰ 10 মাৰ্কছ থাকিব এটা 10 মাৰ্কছৰ কাৰণে এটা লিখিবলৈ আহিব তো টোটাল তোমালোকৰ 40 মাৰ্কছৰ হে এক্সাম হ'ব তো 40 মাৰ্কছ হৈ গল তো তোমালোকে এই গোটেইবিলাক প্ৰশ্ন শিকি যাবা বিএ বিএসসি বিকম সেকেন্ড সেমিষ্টাৰ এএসি ইংলিশ কমিউনিকেশ্যন সেশনাল বা ইন্টাৰনেল এক্সামিনেশ্যন 2026 ৰ কাৰণে তোমালোকৰ এইবিলাক কি আছিল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এণ্ড আনসাৰ আৰু নেক্সট ভিডিও তোমালোকৰ কোনখন বিষয়ৰ ইম্পৰ্টেন্ট কমন কোৱেশ্চন আনসাৰ লাগে তো কমেন্ট বক্সত জনাবা